প্ৰিয়ংকাৰ নেতৃত্বত লায়ন্স ক্লাব অফ গুৱাহাটী উমংগ আৰু আমাৰ প্ৰজেক্ট চেয়াৰপাৰ্চন ঋতু বাংকাজী আগবাঢ়ি ৰাজস্থান লাইম উদ্যোগৰ সৌজন্যত আমি এই পাব্লিক টয়লেটটো আজি কমিউনিটিক ডেডিকেট কৰি আছোঁ। আমাৰ ইয়াতে অলৰেডি লায়ন্স ক্লাবৰ বহুতকেইটা টয়লেট আছে। আমাৰ টয়লেটবিলাকৰ এটা ইউনিক ফিচাৰ হ'ল যে এইটো অকল এটা টয়লেট নহয়, ইয়াতে বিশ্ৰাম কৰাৰ ঠাই এটা আছে আৰু আমি একদম ক্লিনলিনেছ ৰাখোঁ। 24 আৱাৰ্ছ ছিকিউৰিটি থাকিব ইয়াতে আৰু সদায় আমি এইটো মনিটৰ কৰি থাকোঁ। এতিয়া এই লায়ন্স ক্লাব অফ গুৱাহাটী উমংগৰ বিষয়া আহি ইয়াতে ৰেগুলাৰলি আহি চাই যাব আৰু একদম পাৰফেক্ট ক্লিনলিনেছ মেইনটেইন কৰিব। আৰু আপোনালোকৰ কেনেকুৱা ধৰণৰ সামাজিক কাৰ্যসূচী আৰু কি কৰি আছে? আমাৰ লায়ন্স ক্লাব অফ গুৱাহাটীত বিভিন্ন প্ৰজেক্ট আছে। লায়ন্স ক্লাব অফ গুৱাহাটী উমংগৰো বিভিন্ন প্ৰজেক্ট আছে। হেল্থ চেকআপ কেম্প, আই চেকআপ কেম্প আৰু বিভিন্ন ধৰণৰ কাৰ্যসূচী আছে আমাৰ। আর লায়ন্স ক্লাব অফ গুৱাহাটীৰ এটা আই হস্পিটেল আছে ইয়াতে ছাত্ৰীবাৰীত 40,000 স্কোয়ার ফিটৰ এটা স্ট্রাকচার, ওয়ান অফ দ্য বিগেস্ট আই হস্পিটেলস ইন নর্থ ইস্ট। আর আমার একটা প্রজেক্ট আহার বলে একটা প্রজেক্ট আছে আর প্রজেক্ট আঁচলের আন্ডারত আমার বিভিন্ন হাউস কনস্ট্রাকশন দিয়ে আরম্ভ কৰিলোঁ। আমাৰ শ্ৰী শ্ৰী ৰাজসত্ৰ কুমাৰপাৰাত আমি বহুদিনৰ পৰা এই অঞ্চলটোত ফটাহিল ব্ৰিজৰ পৰা আপোনাৰ একদম গোয়েংকা একদম মানে ৰেলগেট নম্বৰ ৰেলগেট আমাৰ মানে কোনো ধৰণৰ পাব্লিক সুবিধা নাছিল, পেচাব কৰা বা লেট্ৰিন কৰা ধৰণৰ। গতিকে এটা অভাৱ আমি খুব মানে অতিকৈ অনুভৱ কৰি আছিলোঁ আৰু সেই অভাৱটো পূৰণৰ অৰ্থে মই আনন্দ আয়াৰক লগ ধৰিছিলোঁ আৰু আয়াৰৰ মানে উপদেশ মৰ্মে আমি লায়ন্স ওমেন ক্লাবৰ গুৱাহাটীৰ পৰা আমি যথেষ্ট সুবিধাখিনি পালোঁ আৰু তেওঁলোকে এই অনুষ্ঠানটোৰ আমাৰ অনুৰোধ ৰক্ষা কৰি তেওঁলোকে কি কৰিলে, আমাক ইয়াতে এই বৃহত্তৰ এটা সুন্দৰ সুবিধা আধুনিক খুব ধুনীয়া ধৰণে সজাই আধুনিকৰণ কৰি আমাক এটা টয়লেটৰ ব্যৱস্থা কৰি দিলে। আৰু এই টয়লেটটো সম্পূৰ্ণভাৱে মানে পাব্লিক টয়লেট হ'ব। ইয়াতে যি পইচা মানে কিয়নো এনে বিনা পইচাত কৰিব লাগিছিল, কিন্তু আমি পইচা এইকাৰণে ল'ম অলপ, কিন্তু এইটো ইয়াক মেইনটেইন কৰিব লাগিব, ধুব লাগিব, ৰাখিব লাগিব, লাইটৰ কথা আছে, পৰিষ্কাৰ কৰিব লাগিব। সেইকাৰণে আমি ইয়াৰ পৰা এটা ন্যূনতম পইচা ল'ম আৰু এইটো সম্পূৰ্ণ লায়ন্স ক্লাবৰ তত্ত্বাৱধানত মানে পৰিচালনা হ'ব আৰু শ্ৰী শ্ৰী ৰাজসত্ৰই ইয়াক সম্পূৰ্ণ ক্ষেত্ৰত নিৰীক্ষণ কৰি থাকিব আৰু সুন্দৰভাৱে যাতে সকলো ৰাইজৰ সুবিধা হয় তাৰ কাৰণে মানে চেষ্টা কৰিব। পাব্লিক টয়লেট আছে, ইয়াতে লেডিজ জেন্টস আৰু ডিসেবল টয়লেট আছে। এইটো ফেচিলিটি ফৰ দ্য পাব্লিক। আৱাৰ মটো অফ দ্য লাইন ইজ উই চাৰ্ভ। চ' সেইকাৰণে আমি এইটো পাব্লিক টয়লেট বনাইছোঁ এণ্ড টু চাৰ্ভ দ্য ছ'চাইটি। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।